যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয় এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক আহ্বান জনাইছো। তেওঁক কৈ দিলো যে কোনো মোক বুজনিমূলক বক্তব্য যাতে নাৰাখে। মই তেওঁক কিমান তেওঁক মানে বুদ্ধিমত্তা, কিমান তেওঁ ভাল বক্তা, আহক এই জানো ৰখি আছো তেওঁৰ কাৰণে। দিছপুৰীয়া ৰাইজ, গুৱাহাটীবাসী ৰাইজ কি আমি কিন্নৰ নেকি যে আমাক ওপৰৰ পৰা আনি দিব আৰু তাকো কোনে ৰিজেক্টেড গাদ্দাৰ। আজি পলিটিকেল সিন্ডিকেট এটা তৈয়াৰ কৰি আছে। পলিটিকেল সিন্ডিকেট কেনেকে ৰাইজৰ কাৰণে নহয়, কেনেকে তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে আপোনালোকে যাতে আজি তেওঁক প্ৰশ্ন কৰে আৰু তেওঁ যাতে কোনো জয়ন্ত দাসৰ নামত বুজনিমূলক বক্তব্য নাৰাখে এই কথাটো তেওঁক ইয়াৰ পৰাই কৈ দিলো। নহয় চাওক, এটা কথা বিশ্বৰ ভিতৰত আমাৰ দল ডাঙৰ দল, বিশ্বৰ ভিতৰত আমাৰ ডাঙৰ বেছি কাৰ্যকৰ্তা, দিছপুৰত কি কাৰ্যকৰ্তাই নোহোৱা হ'ল? দিছপুৰীয়া ৰাইজ, গুৱাহাটীবাসী ৰাইজ কি আমি কিন্নৰ নেকি যে আমাক ওপৰৰ পৰা আনি দিব আৰু তাকো কোনে ৰিজেক্টেড গাদ্দাৰ। আমি ভগৱান শ্ৰী ৰামচন্দ্ৰক পূজা কৰো, কিন্তু সেই ৰামচন্দ্ৰক সহায় কৰা বিভীষণকো আমি ক্ৰিটিচাইজ কৰো। আমি সদায় কথাত কওঁ ঘৰ শত্ৰু বিভীষণ। ঘৰ শত্ৰু বিভীষণ কাৰো নহয় যদি ভগৱান ৰামচন্দ্ৰক সেৱা কৰিছিল। আজি যিটো দলক গাদ্দাৰী কৰিছে এই দলটোক গাদ্দাৰী কৰোঁতে কিমান দিন লাগিব? আজি পলিটিকেল সিন্ডিকেট এটা তৈয়াৰ কৰি আছে। পলিটিকেল সিন্ডিকেট কেনেকে ৰাইজৰ কাৰণে নহয়, কেনেকে তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে আপোনালোকে যাতে আজি তেওঁক প্ৰশ্ন কৰে আৰু তেওঁ যাতে কোনো জয়ন্ত দাসৰ নামত বুজনিমূলক বক্তব্য নাৰাখে এই কথাটো তেওঁক ইয়াৰ পৰাই কৈ দিলো। তেওঁক কৈ দিলো যে কোনো মোক বুজনিমূলক বক্তব্য যাতে নাৰাখে। মই তেওঁক কিমান তেওঁক মানে বুদ্ধিমত্তা, কিমান তেওঁ ভাল বক্তা, আহক এই জানো ৰখি আছো তেওঁৰ কাৰণে। খোজে প্ৰতি তেওঁ উজুতি খাব। ৰাতি প্ৰেছাৰৰ টেবলেট আগতে যদি 2টা খাইছিল, এই ইলেকশ্যনত 10টাকৈ খাব লাগিব, 10টাকৈ খাব লাগিব কৈ দিছো। আমি নিষ্ঠাবান বিজেপি কৰ্মী। বিজেপি যেতিয়া কৰিছিলো তেওঁলোকে কংগ্ৰেছত আছিল, আমাক তেওঁলোকৰ গুণ্ডা বাহিনী মাৰিব আহিছিল, এদিনো মাৰিব পৰা নাছিল আমাক। আমাৰ এইখিনিত দম আছে, আমি তেওঁলোকৰ থেপেৰি পাতি উঠাই দিছিলো। তাৰপিছত তেওঁ আমাৰ ঘৰত আহিছেতো আৰু ভাবিছে তেওঁলোকৰ নিচিনা বিকাও আমাৰ বিজেপি পুৰণা কাৰ্যকৰ্তা নহয়, আমি হলো বিক্ৰী যোৱা কাৰ্যকৰ্তা নহয়। আৰু সেইকাৰণে আজি তেওঁক প্ৰত্যাহ্বান জনাইছো। এই প্ৰত্যাহ্বান তেওঁ যাতে গ্ৰহণ কৰে যদিহে তেওঁ পুৰুষ হয়। যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয় এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক আহ্বান জনাইছো।